যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবা তেওঁলোকৰ হাতত আছে মাত্ৰ আৰু 15 ডেজ তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে পৰীক্ষাৰ 15 to 10 ডেজ আগত কিছুমান তোমালোকে মিষ্টেক কৰা আৰু সেই মিষ্টেকবোৰৰ কাৰণে কিন্তু তোমালোকে ভাল ৰিজাল্ট কৰিব নোৱাৰা বহুতো ষ্টুডেন্ট এনে আছে 100% সিলেবাস কমপ্লিট কৰাৰ পিছতো ভাল মাৰ্কস এক্সামত নাপায় বা বহুতে লেটাৰ মাৰ্কস পাব নোৱাৰে কিন্তু তেওঁলোকে কিন্তু 100% সিলেবাস কমপ্লিট কৰিছে তো তোমালোকে এনে কিছুমান ভুল আছে যিখিনি ভুল তোমালোকে পৰীক্ষাৰ 10-15 ডেজ আগৰে পৰা তোমালোকে কৰা পৰীক্ষাৰ 10 দিন আগৰে পৰা তোমালোকে এই ভুলটো বহুতে কৰা তো তাৰ কাৰণে কিন্তু তোমালোকৰ তেতিয়া এক্সামত বহুত এফেক্ট পৰিব পাৰে যেতিয়া তোমালোকে পৰীক্ষাত লিখিব লবা এনসাৰ তেতিয়া তোমালোকে পাহৰি যাবা তো তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব সেই মিষ্টেকটো তোমালোকৰ কি আৰু তোমালোকে সেই মিষ্টেকৰ জায়গাত তোমালোকে আসলতে কি কৰিব লাগিব তেতিয়া তোমালোকে ভালকে লিখিব পাৰিবা পৰীক্ষাত বা তোমালোকে ভাল ৰিজাল্টটো কৰিব পাৰিবা তো আজিৰ ভিডিওত তোমালোকক আমি ডিটেইলছত কবলৈ গৈ আছো গতিকে ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো চাবা ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল হয় আৰু ছাত্ৰ ছাত্ৰীসকল এনেধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ আমাৰ IH টেক আসামত তোমালোকে সদায় পাই থাকিবা গতিকে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা তো ছাত্ৰ ছাত্ৰীসকল পৰীক্ষা যেতিয়া তোমালোকৰ ওচৰ চাপি আহিব পৰীক্ষাৰ 10 দিন আগৰে পৰা তোমালোকে কি কৰা বহুত টেনশনত পৰি যোৱা বহুত টেনশনত পৰা যে তোমালোকে পঢ়া নাই যিসকলে 80% সিলেবাস কমপ্লিট কৰিছে তেওঁলোকে কি কৰে আৰু 20% টো পঢ়ি কমপ্লিট কৰিব বিচাৰে তো তোমালোকে ইয়াতে এটা মিষ্টেক কৰা হেতু হৈছে তোমালোকে যে 20% সিলেবাস কমপ্লিট কৰা নাই হে 20% ত তোমালোকে জিমান গুৰুত্ব দি আছা তোমালোকে প্ৰিভিয়াস যে 80% সিলেবাস অলৰেডি কমপ্লিট কৰিলা তাত কিন্তু তোমালোকে গুৰুত্ব দিয়া নাই কিয়নো তোমালোকে অলৰেডি 80% পঢ়িছা কিন্তু তোমালোকে সেই 80% পঢ়াৰ পিছত 20% তোমালোকে বেছিহে গুৰুত্ব দিয়া মুখস্থ কৰিবৰ কাৰণে কিন্তু 80% যে অলৰেডি পঢ়ি থৈছা সেইখিনি ৰিভিজন দিয়াৰ কিন্তু তোমালোকে নামে নলুৱা কিয়নো তোমালোকে অলৰেডি পঢ়ি থৈছা তো তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকে জেনেকে পঢ়া যদি ৰিভিজন ভালকে নিদিয়া পৰীক্ষা হলত গৈ তোমালোকে পাহৰি যাবা এটো 100% শিওৰ হয় আৰু ম্যাথছৰ ক্ষেত্ৰতো তোমালোকে যদি ভালকে প্ৰেক্টিস নকৰা ৰেগুলাৰ তোমালোকে যদি ম্যাথছ ভালকে প্ৰেক্টিস নকৰা জিমানে তুমি ভালকে ম্যাথছ নোৱাৰা কিয় পৰীক্ষা হলত গৈ তোমালোকে ফৰ্মুলা বা যোনবোৰ স্টেপ থাকে স্টেপ ওয়াইজ ম্যাথছবোৰ একচুয়ালি থাকে তো সেই স্টেপ বিলাক তোমালোকে পাহৰি যাবা তো তোমালোকে এটা কাম কৰিবা এই তো তোমালোকে পৰীক্ষাৰ আগৰ 10 দিন তোমালোকে হদাই লাগিলে যিখিনি সিলেবাস তোমালোকে পঢ়ি কমপ্লিট কৰা নাই সেইখিনিও অলপকে পঢ়িবা বাকি তোমালোকে আগতে যিখিনি পঢ়িছা সেইখিনি তোমালোকে ভালকে ৰিভিজন দিবা ম্যাথছৰ ক্ষেত্ৰত তোমালোকে ভালকে প্ৰেক্টিস কৰিবা আৰু ফৰ্মুলা বিলাক ম্যাথছত কিন্তু একদম মাষ্ট বি তোমালোকে হদাই এবাৰ হলো প্ৰেক্টিস কৰিবা কিয়নো ম্যাথছৰ এক্সামৰ দিনা তোমালোকে ৰিয়েলাইজ কৰিবা যে পৰীক্ষা হলত যেতিয়া ম্যাথছ বিলাক তোমালোকে কৰিব লবা তেতিয়া কিন্তু তোমালোকে ফৰ্মুলা বিলাক একদম পাহৰি যাবা তো তোমালোকে তাৰ কাৰণে এটা কাম কৰিব পাৰা ফৰ্মুলাবোৰ ভালকে লিখি পঢ়া টেবুলৰ সন্মুখত তোমালোকে লগাই ল'ব পাৰা আৰু তেতিয়া তোমালোকে যেতিয়া সদায় চাবা তেতিয়া পৰীক্ষা তোমালোকে পাহৰি নোযোৱা আৰু বাকি সাবজেক্টবোৰৰ ক্ষেত্ৰতো তোমালোকে যদি এতিয়া এটা সাবজেক্টত 2 ঘণ্টাকে পঢ়িছা তাতে 1 ঘণ্টা তোমালোকে ৰিভিজন দিয়া আৰু 1 ঘণ্টা তোমালোকে মুখস্থ কৰা বেলেগ কোৱেশ্চনছ আৰু তোমালোকে এতিয়া যদি এই ৰিভিজনটো তোমালোকে পাহৰি কেৱল মুখস্থৰ পিছে দৌৰি থাকা তেতিয়া কিন্তু তোমালোকৰ একদম বহুত এটো মিষ্টেক কৰি আছা আৰু এই মিষ্টেকটো তোমালোকে এতিয়া দেখা নোপোৱা পৰীক্ষা হলত তেতিয়া দেখা পাবা আৰু তেতিয়া ৰিয়েলাইজ হ'ব যে হয় আমি যদি ভালকে ৰিভিজন দিলু হয় কোৱেশ্চনটো আমি ভালকে লিখিব পাৰিলু হয় তোমাৰ মুখস্থ আছে কিন্তু তুমি ৰিভিজন নিদিয়াৰ কাৰণে অলপকে পাহৰি গৈছা আৰু যেতিয়া অলপকে পাহৰি যাবা তেতিয়া কিন্তু তোমালোকৰ এনসাৰটো পাৰফেক্ট নহব তো তোমালোকে পৰীক্ষাৰ 15 to 10 days আগৰে পৰা এই মিষ্টেকটো তোমালোকে একদম নকৰিবা ৰিভিজন নিদি কেৱল মুখস্থ কৰা এই মিষ্টেকটো তোমালোকে একদম নকৰিবা ৰিভিজনো দি থাকা যদি কিবা প্ৰশ্ন পঢ়া নাই হেকিটা তোমালোকে মুখস্থ কৰিও গৈ থাকা আৰু এই মিষ্টেকটোৰ কাৰণে কিন্তু বহুত এনে ষ্টুডেন্ট আছে 100% সিলেবাস তেওঁলোকে পঢ়ি গৈছে কিন্তু আগতে যিখিনি পঢ়িছে ভাবিছে যে মই পাৰিম ৰিভিজন একো দিয়া নাই আৰু পৰীক্ষা হলত গৈ তেওঁলোকে পাহৰি যায় তেনেকে বহুত ষ্টুডেন্ট মই নিজেও পাইছো তো তেওঁলোকে বহুত ভাল পঢ়া শুনাত কিন্তু
পঢ়া শুনাত বহুত ভাল তো তেওঁলোকে সিলেবাস 100% কমপ্লিট কৰিছে কিন্তু পৰীক্ষা হলত গৈ কিন্তু বহুত প্ৰশ্ন ডাইৰেক্ট পাহৰি যায় ম্যাথছৰ বিশেষকে ফৰ্মুলাবোৰ পাহৰি যায় আৰু এটা কথা তোমালোকে মনত ৰাখিবা যিমানে তোমালোকে ৰিভিজন দিবা হিমানে তোমালোকে পাৰফেক্ট হৈ পৰিবা আৰু যিমানে প্ৰেক্টিস কৰিবা ম্যাথছৰ ক্ষেত্ৰত তোমালোকে হিমানে পাৰফেক্ট হৈ পৰিবা আৰু যেতিয়াই প্ৰশ্নটো দিব তোমালোকে তেতিয়া ভালকে লিখি ল'ব পাৰিবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই পৰীক্ষাৰ 10 দিন আগৰে পৰা তোমালোকে এই মিস্টেকটো নকৰিবা কিন্তু তো আমি তোমালোকক সেইকাৰণে আগতে আমি জনাই দিছো কিয়নো আমিও এনে প্ৰবলেম ফেস কৰিছো আমাৰ লাইফতো সো তোমালোকক আমি সেইকাৰণে জনাই দিছো যে তোমালোকে মুখস্থ কৰা ৰিভিজনো দি থাকিবা কিন্তু ৰিভিজন ষ্টপ নকৰিবা ৰিভিজন ষ্টপ কৰিলে কিন্তু বহুত সমস্যা হ'ব পাৰে আৰু ৰিজাল্ট বেয়া হোৱাৰ মূল কাৰণেই হৈছে এটো ৰিভিজন তো তোমালোকে এতিয়াই সাৱধান হৈ থাকা ভালকে ৰিভিজন দিয়া আৰু যিখিনি পঢ়া নাই ভালকে মুখস্থ কৰিবও ট্ৰাই কৰা কিন্তু কেৱল মুখস্থ নকৰিবা ৰিভিজনো দিবা তেতিয়াহে পৰীক্ষাত ভালকে লিখিব পাৰিবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে আজিৰ এই ভিডিঅ'ত এই আপডেটটোৱে আছিল আশা কৰো আপডেটটো তোমালোকৰ বাবে বহুত হেল্পফুল গতিকে ভিডিঅ'ত এটা লাইক কৰি দিবা লগতে ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা থ্যাংক ইউ ফৰ ওয়াচিং